হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। সেয়া বৰ্তমান ওলাইছোঁ আমি আমাৰ ঘৰৰ কাৰণে মানে খৰি আনিবলৈ, বাঁহ খৰি। সেয়া লগত ই বহি আছে, আৰু এজন যাব মানে ভাইটি হয়, দুইটাকে লগত লৈ যাওঁ। অকলে ইমান সোপা খৰি তুলিব নোৱাৰিতো, ঘৰলৈহে আনিম। সেয়া আহি পিছফালে উঠিলেগৈ গৈ এয়া গাড়ীত এয়া এতিয়া ঘৰৰ ভিতৰৰ পৰা গাড়ী উলিয়াব লৈছোঁ। দেখিছেনে? এইখন ড্ৰাইভাৰৰ গাড়ী, ড্ৰাইভাৰে চলোৱাই। এইখন গাড়ী উলিয়াই ল'লেহে আৰু মুখখন ওলাব। এইখন বেক কৰি আহি উলিয়াই পেলাই তাত থ'ব, তাৰপিছত মুখখন ওলাই আহিব লাহে লাহে। এতিয়া মই মুখখন উলিয়াম। ইও সেই খৰিটো লোড কৰিবলৈকে গৈছে বাৰু। দুইখন একেলগে খৰি লোড কৰিবলৈকে যাওঁ। গোটেই চোতাল বোকা। হৈছেনে? গোটেই চোতালখনৰ অৱস্থা নাই, গাড়ীৰ ভিতৰলৈ ওলোৱা সোমাই কৰোঁতে অকল বোকা বোকা বোকাই হৈ গৈছে পুৰা। এইখন এতিয়া মই উলিয়াই আনিছোঁ মোৰখন। উলিয়াবলৈ অকণ দিগদাৰ, আমাৰ ওপৰত দীঘল পদূলি যে। আচলতে পদূলিটো দীঘল নহয়, এইখন দীঘল যে নাই। দেখিছেনে? বেক কৰিলে তালৈ নিব লাগে, আকৌ এইফালে ঘূৰাব। তাৰপিছত এয়া আমি ওলালোঁ আৰু যাবলৈ বুলি যাওঁ। আমাৰ ঘৰৰ ৰাস্তাটো একদম আকলো, একদম সৰু মানে যেন তেনে গাড়ীখন যায়। আপোনাৰ বোকা কি নাচাব, ৰাস্তাটো বোকা হৈ যায়, কিন্তু বৰ ডাৱৰীয়া বতৰ দিন। আমাৰ ঘৰৰ পৰা এনেই বেছি দূৰ নহয়, ওচৰতে। এইখন ওলালে মানে আৰু ৰাস্তাটো ভালেই হয়, কিন্তু বেছি দূৰ নহয় আপোনাৰ। গাড়ী ঘূৰাই এইখিনিতে মানে আগৰ তিনিআলিটোতে আছে, তাতে তুলিম আৰু। মানে কি হ'ল, মই ভুলতে গাড়ীখন এইফালে ঘূৰাই দিলোঁ। ঘূৰাব লাগিছিলে মানে এইফালে গৈ পেলাই বেক কৰি নিব লাগিছিলে। আকৌ বেক গিয়াৰ লগাই পিছলৈ নি গাড়ী ঘূৰাইছোঁ। আকৌ এইফালে ঘূৰাবলগীয়া হ'ল, এইফালে ঘূৰাই আকৌ বেক কৰি তালৈ নিব লাগিব। আকৌ বেক কৰিছোঁ, বেক কৰি আনি এডোখৰ জেগা পোৱালোহি। এডোখৰত তাৰপিছত এয়া আমাৰ এইখনত লোড হ'ব, তাৰপিছত ইফালে সেইখনত লোড কৰিয়ে আছে। এয়া লোড কৰিয়ে আছে বৰ্তমান। এয়া দেখিছেনে? এয়া লোড কৰি আধাটো হ'ব হৈছেগৈ আৰু। আধা মানে কি, আধা নাই হোৱা বাৰু, আধা বুলি কৈছোঁ। এয়া সিহঁতেও লোড কৰি আছে লগতে। এতিয়া তলৰ পৰা ওপৰলৈ উঠি ল'লোগৈ, আৰু তলৰ পৰা নোৱাৰি আৰু লোড কৰিব। মই ওপৰত উঠি লৈছোঁ, সেয়া জাপি আছোঁ। সিহঁতে তলৰ পৰা দি আছে। সেই ওপৰত ঘামি জামি অৱস্থা নাই। এই লাষ্টত লোড হৈ গ'ল। এতিয়া টায়াৰটো তুলি লৈছোঁ, আকৌ স্পেয়াৰ টায়াৰটো। সেইকেইজনেও সেই ইমানটো লোড হৈছেগৈ। সেইকেইজনে যেনিবা দীঘল দীঘল লৈছে, আমি চুটি হাত ফুটিয়াব লৈছোঁ। সেইটো টায়াৰটো তুলি লৈছোঁ, নহ'লে আকৌ টায়াৰ নহ'লে দিগদাৰ হয় নহয়। এয়া তাৰপিছত ঘৰলৈ আহি আছোঁ। একদম শ্ল' বেছি জোৰত আহিলে ইফালে গ্লাছখনত লাগি যাব। গ্লাছখন লাগি মানে ভাগি যোৱাৰ চান্স আছে। বেক চাইডে যিখন গ্লাছ আছে সেইখন। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব, আৰু ফ'ল' এটা কৰি দিব পাৰিলে। এয়াও আমি ঘৰ পাই গ'লোহি। ঠিক আছে, সকলোকে বাই বাই।